যেতিয়াই মিয়াৰ আগ্ৰাসন ক'ৰবাত উচ্ছেদ অভিযান চলিছে, ক'ৰবাত বেদখল হৈছে, কোনোবাত লাভ জেহাদৰ বলি হৈছে, তেতিয়া কিন্তু এই যে আমাৰ জাতীয়তাবাদী পোছাক পিন্ধা লুৰিণজ্যোতি গগৈ, অখিল গগৈ বা গৌৰৱ গগৈ, তেওঁলোক সম্পূৰ্ণ মৌন হৈ থাকে। তেওঁলোকৰ এটাই কথা যে যেনে তেনে তেওঁলোকে তোষামোদ কৰি থাকিব লাগে। আৰু মই ইতিমধ্যে কৈছোঁ যে মই স্বীকাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ যে হয় মিয়া অধ্যুষিত যি 22ৰ পৰা 25খন আসন আছে, সেই আসনকেইখনত আমি গৌৰৱ গগৈৰ পৰা লগত আমি প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰোঁ আমি, এইটো সঁচা কথা। যি 22ৰ পৰা 25টা মিয়া অধ্যুষিত এলেকা আছে, তাত গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ বা অখিল গগৈ অতি জনপ্ৰিয়। সেই 25টাত আমি বিজেপি মিত্ৰজোঁটে তেওঁলোকৰ লগত তিষ্ঠিব পাৰিম বুলি আমি নাভাবোঁ। বাকী আমাৰ যি খিলঞ্জীয়া ভূমিপুত্ৰসকল, প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো মূল সুঁতিৰ অসমীয়া বা সামগ্ৰিকভাৱে বাকী যি 102-3খন আসন আছে, তাত কিন্তু ৰাইজে আমাক আশীৰ্বাদ দিব। আমি বিগত সময়ত দেখিছোঁ লোকসভা নিৰ্বাচনতে কেনেকৈ ৰখিব লৈছে নে ইতিহাস গঢ়ি জিকিলে। আমি দেখিছোঁ অখিল গগৈ শিৱসাগৰৰ পৰিৱৰ্তে কোনবিলাক ঠাইত তেখেতে আলিংগনবদ্ধ হয়। গতিকে বা গৌৰৱ গগৈ কোনখিনি মানুহৰ কথা ক'লে তেওঁ গা মানে বেজ বেজাই উঠে, বা লুৰিণজ্যোতি গগৈ উত্তেজনা দেখিছোঁ মিয়া শব্দটো কওঁতে কেনেকৈ আমাৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিছিল। গতিকে এই কথাটো সূৰ্যৰ পোহৰৰ জল পট পুনৰবাৰ কৈছোঁ যে মিয়া এলেকাত আমি কিন্তু গৌৰৱ গগৈক নোৱাৰিম।